নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া ভাষা সাহিত্য বিষয়ক কিছুমান প্ৰশ্ন। এই প্ৰশ্নসমূহ আগন্তুক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই থকা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকলে গ্ৰেড 4 গ্ৰেড 3ৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ। আৰু আসাম পুলিচৰ যিখিনি পোষ্ট আহে যেনে SI, AB, UB বা অন্যান্য চাকৰি পোষ্টসমূহৰ লগতে অসমীয়া সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টি অতি উপযোগী। গতিকে ভিডিঅ'টি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ হওক। আজিৰ প্ৰথম প্ৰশ্নটি হ'ল সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া সাহিত্যিক কোন? অপশ্যন আছে যতীন্দ্ৰনাথ দুৱৰা, বেণুধৰ শৰ্মা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু অনুৰাধা শৰ্মা পূজাৰী। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন A অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰা। আৰু যতীন্দ্ৰনাথ দুৱৰাই বনফুল নামৰ কবিতা পুথিৰ বাবে 1955 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 2 নম্বৰ কুৱেশ্যনটো হ'ল অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখনৰ নাম কি? অপশ্যন আছে অসমীয়া ব্যাকৰণ, গ্ৰামেটিকেল নটিচেছ অফ দ্য আছামিজ লেংগুৱেজ, এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ আৰু বহল ব্যাকৰণ। ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন C অৰ্থাৎ এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ। আৰু এই গ্ৰামাৰখন প্ৰথম প্ৰকাশিত হৈছিল 1839 চনত আৰু এই গ্ৰামাৰখনৰ ৰচক আছিল মাইলছ ব্ৰনছন। যদিহে অসমীয়া ভাষাত লিখা প্ৰথম ব্যাকৰণ যদি আহে তেনেহ'লে তাৰ শুদ্ধ উত্তৰ হ'ব অসমীয়া ভাষাৰ ব্যাকৰণ আৰু সেই ব্যাকৰণখনৰ ৰচক আছিলে হেমচন্দ্ৰ বৰুৱা। 3 নম্বৰ কুৱেশ্যনটি হ'ল প্ৰথম প্ৰকাশিত অসমীয়া অভিধানখনৰ নাম কি? ইয়াৰে অপশ্যন আছে অসমীয়া অভিধান, চন্দ্ৰকান্ত অভিধান, অসমীয়া ভাষাৰ এৰাবুতলা আৰু শৰাইঘাট অভিধান। ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন A অৰ্থাৎ অসমীয়া অভিধান। 4 নম্বৰ কুৱেশ্যনটো হ'ল অসমীয়া ভাষাৰ প্ৰথম সংস্কৃতমূলীয় অভিধানখনৰ নাম কি? অপশ্যন আছে অসমীয়া জাতীয় অভিধান, চলন্ত অভিধান, হেমকোষ আৰু অসমীয়া অভিধান। ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন C অৰ্থাৎ হেমকোষ। আৰু এই হেমকোষখন প্ৰথম প্ৰকাশিত হৈছিল 1900 চনত আৰু ইয়াৰ ৰচক আছিলে হেমচন্দ্ৰ বৰুৱা। 5 নম্বৰ কুৱেশ্যনটো হ'ল সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাস কোনখন? অপশ্যন আছে জীৱনৰ বাটত, অঘৰী আত্মাৰ কাহিনী, ইয়াৰ গম আৰু মামৰে ধৰা তৰোৱাল। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন C অৰ্থাৎ ইয়াৰ গম। আৰু ইয়াৰ গম উপন্যাসৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1961 চনত এই সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 6 নম্বৰ কুৱেশ্যনটো হ'ল সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? অপশ্যন আছে গোলাম, কলং আজিও বয়, অচল টকা আৰু বেংচটা। ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন A অৰ্থাৎ গোলাম। আৰু এই গোলামখনৰ বাবে গোলাম নামৰ চুটিগল্প সংকলনৰ বাবে সৌৰভ কুমাৰ চলিহাই সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 7 নম্বৰ কুৱেশ্যনটো হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়া সাহিত্যিক কোন? অপশ্যন আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, ভৱেন্দ্ৰনাথ শইকীয়া আৰু অনুৰাধা শৰ্মা পূজাৰী। ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন A অৰ্থাৎ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় নামৰ উপন্যাসৰ বাবে 1979 চনত এই জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতেই হৈছে প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী। 8 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? অপশ্যন আছে যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী
আৰু লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন দুটা হ'ল লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰা তেখেতেই হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক 9 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া গদ্য পুথিখনৰ নাম কি অপশ্যন আছে হৰিচন্দ্ৰ উপাখ্যান কথাগীতা কথা ৰত্নাৱলী আৰু ভক্তি ৰত্নাকৰ ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ কথাগীতা আৰু এই কথাগীতাৰ ৰচক আছিল ভদ্ৰদেৱ অৰ্থাৎ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু তেখেতে কথাগীতাৰ বাহিৰেও কথা ৰত্নাৱলী কথা ভাগৱত এই দুখন গ্ৰন্থ ৰচনা কৰিছিল লগতে তেওঁ ভক্তিহাৰ ভক্তিবিবেক শৰণ মালিকা গুৰুবংশাৱলী প্ৰসংগমালা এইকেইখন পুথিও তেওঁ ৰচনা কৰিছিল ইয়াৰে হৰিচন্দ্ৰ উপাখ্যান হৈছে শংকৰদেৱৰ প্ৰথম ৰচনা আৰু ভক্তি ৰত্নাকৰ হৈছে শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থ 10 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি অপশ্যন আছে অসমীয়া ব্যাকৰণ ধৰ্মপুস্তক নিউ টেষ্টামেণ্ট অৰুণোদয় আৰু হেমকোক ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ ধৰ্মপুস্তক নিউ টেষ্টামেণ্ট আৰু এই ধৰ্মপুস্তকৰ ৰচক আছিল আত্মাৰাম শৰ্মা আৰু এই ধৰ্মপুস্তক প্ৰথম প্ৰকাশিত হৈছিল 1813 চনত আৰু এই ধৰ্মপুস্তকখন প্ৰকাশিত হৈছিল শ্ৰীৰামপুৰৰ মিছন প্ৰেছৰ পৰা 11 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া আলোচনী বা কাকতৰ নাম কি অপশ্যন আছে জোনাকী বিজুলী বাঁহী আৰু অৰুণোদয় ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰ্থাৎ অৰুণোদয় আৰু এই অৰুণোদয় প্ৰথম প্ৰকাশিত হৈছিল 1846 চনত আৰু এই কাকত বা আলোচনীখনৰ প্ৰথম সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন তেখেত আছিল এজন খ্ৰীষ্টান মিছনেৰী 12 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা কোন অপশ্যন আছে লক্ষ্মীনাথ বেজবৰুৱা নগেন শইকীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু চন্দ্ৰ কুমাৰ আগৰৱালা ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱা 13 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া গল্প সংকলনটিৰ নাম কি অপশ্যন আছে কেহুকলি সুৰভি মইনা আৰু বীণাৰ জংকাৰ ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ সুৰভি আৰু এই সুৰভিৰ ৰচক আছিলে লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা 14 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথিখনৰ নাম কি অপশ্যন আছে বনকুৰি কদমকলি পদুমকলি আৰু গীতাৱলী ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ বনকুৰি আৰু এই বনকুৰিৰ ৰচক আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা 15 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া সনেট কোনখন অপশ্যন আছে মালচ চকুলো প্ৰিয়তমাৰ চিঠি আৰু বনকুৰি ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰ্থাৎ প্ৰিয়তমাৰ চিঠি আৰু এই প্ৰিয়তমাৰ চিঠিৰ ৰচক হৈছে হেমচন্দ্ৰ গোস্বামী 16 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া সনেট পুথি কোনখন অপশ্যন আছে চকুলো মালচ প্ৰিয়তমাৰ চিঠি আৰু পদুমকুৰি ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ মালচেই হৈছে প্ৰথম অসমীয়া সনেট পুথি আৰু এই মালচ পুথিখনৰ ৰচক আছিলে হিতেশ্বৰ বৰবৰুৱা আৰু এই মালচ প্ৰকাশিত হৈছিল 1928 চনত যদিহে প্ৰথম অসমীয়া সনেট আহে তেতিয়া প্ৰিয়তমাৰ চিঠি হ'ব হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি আৰু যদি প্ৰথম অসমীয়া সনেট পুথি আহে তেতিয়াহ'লে মালচ 17 নম্বৰ অমৃতাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্যখনৰ নাম কি অপশ্যন আছে অভিমন্যু বধ বনকুৰি পদুমকুৰি আৰু জলকুৰি ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক কোনটো হ'ব
ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ অভিমন্যু বধ 18 নম্বৰ অসমীয়া ভাষাত ৰচিত প্ৰথম মুক্তক ছন্দৰ কবিতাটিৰ নাম কি অপশ্যন আছে অন্তজা অভিমন্যু বধ কথা কবিতা আৰু মনময়ূৰী ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ অন্তজা আৰু এইখন প্ৰকাশিত হৈছিল 1918 চনত আৰু ইয়াৰ ৰচক আছিল মহেশ্বৰ নেওগ 19 নম্বৰ নৱনিয়াক বা জোনাকী যুগৰ প্ৰথম অসমীয়া কবি কোন অপশ্যন আছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু হেম বৰুৱা ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী কাকতৰ প্ৰথম সম্পাদক আৰু জোনাকী কাকত প্ৰথম প্ৰকাশিত হৈছিল 1889 চনত কলিকতাৰ পৰা আৰু এই কাকতখন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ স্বৰূপে প্ৰকাশ কৰা হৈছিল 20 নম্বৰ কোৱেশ্যনটো হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম আৰু একমাত্ৰ অসমীয়া মহিলা কোন অপশ্যন আছে মামণি গোস্বামী নলিনীবালা দেৱী নিৰ্মলপ্ৰভা বৰদলৈ আৰু চন্দ্ৰপ্ৰভা শইকীয়া ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ মামণি গোস্বামী তেখেতে 2000 চনত এই জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতেই হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা দ্বিতীয়জন অসমীয়া সাহিত্যিক 21 নম্বৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল অপশ্যন আছে চন্দ্ৰধৰ বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা যতীন্দ্ৰনাথ দুৱৰা আৰু হোমেন বৰগোহাঁই ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব আপোনালোকে কমেন্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱাই হৈছে প্ৰথম অসম সাহিত্য সভাৰ সভাপতি আৰু এই প্ৰথম অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল 1917 চনত শিৱসাগৰত 22 নম্বৰ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অপশ্যন আছে নলিনীবালা দেৱী মামণি গোস্বামী নিৰ্মলপ্ৰভা বৰদলৈ আৰু অৰূপা পতংগীয়া কলিতা ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ নলিনীবালা দেৱী 23 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া সামাজিক নাটক কোনখন অপশ্যন আছে কান্যা কীৰ্তন সীতাহৰণ নাট ৰাম নৱমী আৰু মিৰি জীয়ৰী ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ ৰাম নৱমী আৰু এই ৰাম নৱমীৰ ৰচক আছিলে গুণাবিৰাম বৰুৱা আৰু এই ৰাম নৱমী নাটকখন প্ৰথম প্ৰকাশিত হৈছিল 1857 চনত 24 নম্বৰ প্ৰথম অসমীয়া হাস্য ৰসাত্মক নাটকখনৰ নাম কি অপশ্যন আছে নৰকাসুৰ জয়মতী কান্যা কীৰ্তন আৰু বেলিমাৰ ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰ্থাৎ কান্যা কীৰ্তন আৰু এই কান্যা কীৰ্তন প্ৰকাশিত হৈছিল 1861 চনত আৰু ইয়াৰ ৰচক আছিলে হেমচন্দ্ৰ বৰুৱা 25 নম্বৰ প্ৰথম অসমীয়া আধুনিক জীৱনীখনৰ নাম কি অপশ্যন আছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত মহাপুৰুষ শংকৰদেৱ মোৰ জীৱন দাপোন আৰু এটা জীয়া কাহিনী ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত আৰু এই জীৱন চৰিতখনৰ ৰচক আছিলে গুণাবিৰাম বৰুৱা 1881 চনত প্ৰকাশিত হৈছিল 26 নম্বৰ জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম উপন্যাস কোনখন অপশ্যন আছে মিৰি জীয়ৰী মিক্সিজিলি মিচিং কনেং আৰু দেওলাংখৈ ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ মিৰি জীয়ৰী আৰু এই মিৰি জীয়ৰীৰ ৰচক আছিলে ৰজনীকান্ত বৰদলৈ আৰু এই উপন্যাসখন প্ৰকাশিত হৈছিল 1894 চনত 27 নম্বৰ প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি
অপশ্যন আছে ল'ৰা বন্ধু, মৌচাক, অকণ আৰু সপুৰা। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ ল'ৰা বন্ধু। আৰু এইখন প্ৰথম প্ৰকাশিত হৈছিলে 1888 চনত আৰু ইয়াৰ সম্পাদক আছিলে কৰুণাবিৰাম বৰুৱা। 28 নম্বৰ প্ৰথম প্ৰকাশিত মহিলা আলোচনীখনৰ নাম কি? অপশ্যন আছে প্ৰিয় সখী, নন্দিনী, অভিযাত্ৰী আৰু ঘৰ জেউতী। ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰ্থাৎ ঘৰ জেউতী। 29 নম্বৰ ৰামায়ণৰ প্ৰথম ভাঙনিকাৰ কোন? অপশ্যন আছে মাধৱ কন্দলী, তুলসী দাস, অনন্ত কন্দলী আৰু কৃতিবাস। ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ মাধৱ কন্দলী। মাধৱ কন্দলী হৈছে ৰামায়ণৰ প্ৰথম ভাঙনিকাৰ আৰু এই ৰামায়ণখন তেখেতে বাল্মীকি ৰামায়ণৰ পৰা তেওঁ অনুবাদ কৰিছিল আৰু তেওঁ সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল, কিন্তু গোটেইখিনি কাণ্ড পোৱা নাযায়, মাজৰ 5টা কাণ্ডহে পোৱা যায়, আদি কাণ্ড আৰু উত্তৰকাণ্ড পোৱা নাযায়। আৰু তেখেতক অপ্ৰমাদী কবি বুলিও অপ্ৰমাদী কবি হিচাপেও জনাজাত আৰু তেখেত হৈছে প্ৰাক শংকৰ যুগৰ শ্ৰেষ্ঠ কবি। 30 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? অপশ্যন আছে সাগৰ দেখিছা, বিলাতৰ চিঠি, আমেৰিকাৰ চিঠি আৰু আকৌ চীন চাই আহিলোঁ। ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক কোনটো শুদ্ধ হ'ব, আপোনালোকে সেয়া কমেণ্ট কৰি জনাব। শেষত আপোনালোক সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে। আৰু আজিৰ এই ভিডিঅ'টি আপোনালোকে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে লাভ কৰিব পাৰে। আৰু যিসকলে মোৰ ইউটিউব চেনেলটিত প্ৰথমবাৰ আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই, পুনৰ ধন্যবাদ। জয় আই অসম।